ৰব এই ভিডিঅ'টো যদি আপোনালোকে এৰি যায় তেন্তে পস্তালে আৰু কাৰণ এই ভিডিঅ'টোত আপোনালোকক জনাম অৰুণোদয় আঁচনিৰ ধন আপোনালোক যিসকলে নেপায় বা যিসকলে পাই আছিলে আপোনালোকৰ নামটো হয়তো কাট খাই যাব পাৰে গতিকে কাট খাই নাযাবলৈ আজি ধন আপোনালোকে পাবলৈ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব দেই কাৰণ অলপো যদি মিক্স কৰে তেন্তে আপোনালোকে খতম হৈ যাব পাৰে মানে 1250 টো আপোনাৰ আতৰি যাব পাৰে বেংক একাউণ্টত পাই থকা 1250 টকাটো আহক ভিডিঅ'টো আৰম্ভ কৰো নমস্কাৰ আজি আপোনালোকৰ যেহেতু 7 অক্টোবৰ 2025 চনৰ আৰু আজিৰ দিনটোৰ পৰা আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 যিখিনি হিতাধিকাৰী আছে সেই হিতাধিকাৰীখিনি পইচা দিব আৰু এতিয়া মেইন কথাটো হৈছে আপোনালোক বহুতে মোক কোৱেশ্চন কৰি আছে প্ৰথম কোৱেশ্চনটো হৈছে যে আজি কোনে কোনে ধন পাব তাৰ পিছৰ প্ৰশ্নটো হৈছে যে আমি 1500 টকাকৈ পাম নেকি এই বাৰৰ পৰা তাৰ পিছত তৃতীয়টো প্ৰশ্ন হৈছে যে আমাৰ মোবাইলত এসএমএস নাহিলে কিন্তু এসএমএস নহাৰ পিছত আমি এতিয়া অৰুণোদয় আঁচনিৰ পইচাটো পাম নে নাই এই বুলি এতিয়া বহুতে কোৱেশ্চন কৰি আছে গতিকে সকলোবিলাক প্ৰশ্নৰ উত্তৰ মই মিঠুৱে আপোনালোকৰ বাবে লৈ আনিছো গতিকে চিন্তা কৰিব নালাগে আজিৰ ভিডিঅ'ত মই আতি গুৰি মাৰি একেবাৰে আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ কৰি দিম আহক ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো যে আজি আপোনালোকৰ 7 অক্টোবৰ 2025 চনৰ আৰু আজিৰ দিনটোত আপোনালোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অৰুণোদয় আঁচনি 3.0 শুভাৰম্ভণি কৰা হ'ব এতিয়া মেইন কথাটো হৈছে আজি আপোনালোক প্ৰত্যেক হিতাধিকাৰীয়ে পইচা পাবনে নেপায় এই কথাটো অত্যন্ত প্ৰয়োজনীয় এতিয়া চাব স্পষ্টকৈ মই আপোনালোকক কৈছো আজি আপোনালোকৰ 7 তাৰিখ আৰু আপোনালোকৰ অহাকালি 8 9 10 আপোনালোকৰ হাতত আজিৰ পিছত 3টা দিন সময় থাকিব আৰু এই 3টা দিনৰ ভিতৰত আপোনালোকৰ পইচাখিনি খুমাই যাব মানে যাৰ যাৰ নুখুমাই যাৰ যাৰ নাম আছে তালিকাত যাৰ যাৰ মানে মেছেজ আহিছে বা যাৰ যাৰ আপোনালোকৰ চিঠি আহিছে ঘৰলৈ সেই সকল ব্যক্তিয়ে কিন্তু এবাৰ এই অৰুণোদয় আঁচনিৰ যিখিনি ধন সেই ধনখিনি আপোনালোকে লাভ কৰিবয়ে আৰু মনত ৰাখিব যদি আজি আপোনালোকৰ ধন নুখুমাই তেন্তে 10 তাৰিখ আপোনালোকৰ লাষ্ট সময়সীমা সেই সময়সীমাৰ ভিতৰত আপোনাৰ ধন খুমাব এতিয়া মেইনলি আমি আলোচনা কৰিম আপোনাৰ ধন আজি কাৰ কাৰ খুমাব অৰুণোদয় আঁচনিৰ 1250 টকা আজি যিসকলৰ লিষ্টত নাম আছে যিসকলৰ ঘৰত চিঠিখন গৈছে তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু যিসকলৰ বেংকত কোনো ধৰণৰ প্ৰবলেম নাই ধৰক কেওয়াইসি দিয়া বা আপোনাৰ আপ টু ডেট কৰা এইবিলাক যদি আপোনাৰ হৈ আছে আপুনি যদি লেনদেন কৰি আছে বেংকৰ লগত বা আপোনাৰ বেংক একাউণ্টটো যদি এক্টিভ আছে তেতিয়া কিন্তু আজি আপোনালোকে এই আঁচনিৰ ধন পাব ডিস্ট্ৰিক্ট ওয়াইজ ধনবিলাক দি থাকিব আপোনালোকে এইটো নেভাবিব যে মই ধন নেপাম নেকি মইতো চিঠিখন নেপালো কিন্তু এটা কথা মনত ৰাখিব কিবা ভুলক্ৰমে আপোনাক হয়তো চিঠিখন দিব নগল কোনোবাই কিন্তু আপুনি ফৰ্মখন ফিলআপ কৰিছিলে তেতিয়াও কিন্তু আপুনি এই ধন লাভ কৰিব এই কথাটো মনত ৰাখিব তাৰ পিছত এইটো কথা হাতাং যিসকলে চিঠিখন পাইছে ঘৰত মানে মুখ্যমন্ত্ৰী এখন চিঠি দিছিল আপোনালোকক সেই চিঠি দিয়া যিখিনি মহিলাই চিঠি পালে তেওঁলোকে কিন্তু এই আঁচনিৰ ধন লাভ কৰিবই আৰু মনত ৰাখিব আপোনালোকে যিসকলে চিঠি পাইছে বা যিসকলে ফৰ্ম ফিলআপ কৰিছে আপোনালোকে অৰুণোদয় আঁচনি 3.0 ভিতৰত পৰিব আৰু লগতে এই ভিডিঅ'টোৰ কমেন্ট সেকশনত এটা কমেন্ট কৰিব বা যিখন ফৰ্ম আপোনালোকে সেই ফৰ্মখন ফিলআপ কৰিছিল আপোনালোকে এই ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰিবলৈ কিন্তু নেপাহৰিব নিশ্চয় বুজি পালে প্ৰথমটোৰ প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিলো আজি কোনে কোনে ধন পাব আৰু নেপাবও পাৰে যিখিনিৰ বেংক একাউণ্ট সক্ৰিয় হৈ থকা নাই এই কথাটো মনত ৰাখিব তাৰ পিছত দ্বিতীয়তে আহিল 1500 টকাকৈ আপোনালোকে এই মাহত পাব নেকি বহু সংখ্যক হিতাধিকাৰীয়ে এতিয়া খুধি আছে যে 1500 টকাকৈ দিব নেকি স্যাৰ এবাৰ 1500 টকাটো পাব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক কৈ আছে 1500 টকাকৈ দিব বুলি কিন্তু ইয়াতে আপোনালোকে ধৈৰ্য সহকাৰে অলপমান ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে গম পাব মই আপোনালোকক কিছুমান কথা কম এতিয়া চাব ইলেকশন আহি আছে ইলেকশন সমাবেত মানে আপোনালোকৰ 2026 চনত ইলেকশন হ'ব ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মানৰ পৰা মানে ইলেকশন যেহেতু আহি আছে আহি থকাৰ আগেগে তেওঁলোকে কামবিলাক এতিয়া কৰিব আৰম্ভ কৰিছে যে আপোনালোকক 1250 টকা দিয়ে অৰুণোদয় আঁচনিৰ মহিলাখিনি কিন্তু এখন গ্যাসৰ ফৰ্ম আপোনালোকক দিছিল সেই গ্যাসৰ ফৰ্মখনৰ জৰিয়তে
মানে আপোনালোকক আৰু 200 টকা বা 250 টকা এটা এক্সট্ৰা কৈ দিব মোৰ ভালদৰে মনত নাই 200 টকা নে 250 টকা আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিবচোন বাৰু এইটো কথা মই পাহৰি গলো গতিকে সেই 200 টকা বা 250 টকাটো আপোনাৰ বেংক একাউণ্টত যেতিয়া সিলিন্ডাৰ লব গ্যাস সিলিন্ডাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে তেতিয়া আপোনাৰ একাউণ্টত মানে সেইটো সোমাই দিব তেতিয়া আপোনাৰ টোটাল কিমান হ'ব অৰুণোদয় আঁচনিৰ লগত ডাইৰেক্টলি ধনটো নিদিয়ে এইটো কথা মনত ৰাখিব যে আপোনালোকক যেটো কৈছে যে 1250 টকাৰ লগত 250 টকা বা 200 টকা এটা আপোনাৰ গ্যাস সিলিন্ডাৰৰ নামত দিয়া হ'ব কিন্তু সেই পইচাটো অৰুণোদয় আঁচনিৰ ধনৰ লগত নিদিয়ে সেই পইচাটো যেতিয়া নেকি আপোনালোকে গ্যাস সিলিন্ডাৰ এটা লব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী এগৰাকীয়ে তেতিয়া আপোনাক পইচাটো একাউণ্টত মানে তেওঁলোকে ৰিফান্ড কৰি দিব মানে সাবসিডি এটা সোমাই দিব আমি যে আগত কৈছিলো যে এটা গ্যাস সিলিন্ডাৰ কিনিলে সাবসিডি সোমাই নে নাই বেংকৰ একাউণ্টত হেতু আমি চাইছিলো ঠিক তেনেকুৱা ধৰণে আপোনাৰ বেংকৰ একাউণ্টত সেই পইচাটো সোমাব কিন্তু এইটো মাহৰ পৰা নুখুমাই এই কথাটো মনত ৰাখিব কাৰণ এইটো মাহত কোনো ধৰণৰ তেনেকুৱা জাননী দিয়া নাই বা কোনো ধৰণৰ ঘোষণা কৰা নাই চৰকাৰে এতিয়া কামবিলাক কৰিহে আছে ফৰ্মবিলাক লৈছে কালেক্ট কৰিছে আৰু এতিয়া আপোনালোকৰ সেইবিলাক চালি জাৰি চাব চাই মিলি আপোনাৰ যদি কিবা ভুল ভ্ৰান্তি হৈ আছে শুধৰাবলৈ চেষ্টা কৰিব আৰু যদি হোৱা নাই তেন্তে আপোনালোকৰ সুকলমে এইবিলাক কাম হৈ যাব আৰু লগতে আপোনালোকে মনত ৰাখিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা হয়তো আপোনালোকে এই আঁচনিটোৰ ভিতৰত পৰিব বা এই আঁচনিটোৰ যোগেৰে পইচাবিলাক আপোনালোকে সাবসিডি হিচাপে একাউণ্টত পাব যেতিয়া নেকি সিলিন্ডাৰ ক্ৰয় কৰিব নিশ্চয় আপোনালোকে বুজি পালে মই আপোনালোকক দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ মই দিলো আৰু এতিয়া আপোনালোকে মনত ৰাখিব তৃতীয়তে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে যে আমাৰ এসএমএস অহা নাই আমি পইচাবিলাক নেপাও নেকি দাদা চাব এতিয়া যদি আপোনাৰ এসএমএস অহা নাই তেন্তে আপুনি চিন্তা কৰিব নালাগে মই বাৰম্বাৰ কৈছো আগতেও ভিডিও বনাইছো যদি এসএমএস অহা নাই তেন্তে এটা কথা মনত ৰাখিব আপোনাৰ মোবাইল ফোনটোৰ কিবা বিসংগতি হ'ব পাৰে আপুনি যেটো ফোন নম্বৰ দিছিলে ফোন নম্বৰ দিয়া ফোন নম্বৰটোত হয়তো আপোনাৰ নেটৱৰ্কৰ ইস্যু থাকিব পাৰে আজিকালি বহু ঠাইত নেটৱৰ্কৰ প্ৰবলেম বা আপোনাৰ যদি সৰু মোবাইল সেই সৰু মোবাইলত যদি স্পেস ফুল হৈছে তেতিয়াও এসএমএসটো নেপাব পাৰে এটো মনত ৰাখিব আৰু মেইনলি আপোনালোকে এইটো কথা মনত ৰাখিব যদি আপোনাৰ বেংকত কিবা প্ৰবলেম হৈ আছে মানে কেওআইসি দিয়া নাই বা আপোনাৰ বেংকৰ একাউণ্টত বহু দিন লেনদেন হৈ থকা নাই তেন্তেও কিন্তু আপোনাৰ মানে একাউণ্টত পইচা নহুমাব পাৰে হেতু মনত ৰাখিব আৰু 1 টকাৰ যেটো মেসেজ সেই মেসেজটো অহাৰ আগত এইটো ভাবিব লাগিব যে মোৰ বেংক একাউণ্টত কোনটো ফোন নম্বৰ দিয়া আছে সেই ফোন নম্বৰটো আপোনালোকে ভালদৰে চেক কৰিব লাগিব আৰু ফোন নম্বৰটো চেক কৰা মানে এনেকুৱা যে ফোনটোত মানে আপোনাৰ নেটৱৰ্ক ইস্যু মই কলোৱে অলৰেডি নেটৱৰ্ক ইস্যু থাকিব পাৰে বা ফোনটো বেয়া হ'ব পাৰে তো বেংকে পঠালেও আপোনাৰ মানে একাউণ্টত নাহিব পাৰে তো বেংকে পঠালেও আপোনাৰ একাউণ্টত আহিব পাৰে কিন্তু মোবাইলত এসএমএস নাহিবও পাৰে কিছুমান এনেকুৱা ইস্যু থাকি যায় মানুহৰ গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই আজিৰ দিনটোৰ পৰা আপোনালোকে বেংক একাউণ্ট চেক কৰিব যদি আপোনাৰ এটিএম আছে মিনি ষ্টেটমেন্ট উলাই চাব তেতিয়া কোনো ধৰণৰ আপোনালোকৰ প্ৰবলেম নাই বুলি মই ভাবো আৰু এইখিনিতে আৰু এটা কথা কৈ থৈছো হয়তো কিছুমানৰ মেসেজ নাহিলে বা কিবা ভুল পালে চৰকাৰে চেক কৰোতে আপোনাৰ প্ৰমাণপত্ৰবিলাক মানে যিখন ফৰ্ম আপুনি দিছিলে অৰুণোদয় আঁচনিৰ বাবে সেই ফৰ্মখনত ভুল ভ্ৰান্তি থাকিলেও আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে তেওঁলোকৰো হয়তো পইচা নহুমাব পাৰে গতিকে মেসেজ অহা নহা সকলৰ বাবে মই যিখিনি কথা কলো সেই কথাখিনি নিশ্চয় আপোনালোকে ক্যাচ কৰিব পাৰিছে যদি ক্যাচ কৰিব পাৰিছে নিশ্চয় বুজি পাইছে হয়তো আহিবও পাৰে পইচা নাহিবও পাৰে হেতু মনত ৰাখিব আৰু যিখিনিয়ে চিঠি পাইছে এসএমএস অহা নাই সেইখিনিয়ে কিন্তু পইচাটো লাভ কৰিবই গতিকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকক আজিৰ পৰা ধন দিব কেৱল মোবাইলটো চাব যিসকলৰ এসএমএস আহে আৰু যিসকলৰ নাহে বেংকত গৈ হলেও আপোনালোকে এবাৰ খবৰ কৰিব মুঠৰ ওপৰত আপোনালোকে 10 তাৰিখৰ ভিতৰত এবাৰ বহিখন আপ টু ডেট কৰিলে গম পাই যাব আৰু এটা কথা মনত ৰাখিব আপোনালোকক মই এটা সময় দিছো এতিয়া
আজি সন্ধিয়া 6:30 মই এটা লাইভ আহিম আপোনালোকৰ মাজলৈ ধুনিয়াকৈ লাইভত আহিম গতিকে সকলোৱে লাইভত থাকিব বুলি আশা কৰিলো লাইভ সেশনটো এনেকুৱা হ'ব আপুনি মোক প্ৰশ্ন কৰিব মই আপোনালোকক উত্তৰ দিম আৰু জানিব পাৰিম আজি কোনে কোনে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিলে এই সকলো বিলাক তথ্য আজি আমি বিতংভাৱে আলোচনা কৰিব পাৰিম মোক ডাইৰেক্টলি আপোনালোকে লগ পাব গতিকে সন্ধিয়া 6:30 সকলোৱে আহিব বুলি আশা থাকিল আৰু যাৰ যাৰ আহিব ইচ্ছা থাকে কমেন্ট সেকশনত এই ভিডিওটোত কমেন্ট কৰিব আৰু লগতে মই আপোনালোকক এই তিনিটা প্ৰশ্নৰ উত্তৰ দিব পাৰিলু নে নাই ভালদৰে আপোনালোকক বুজাব পাৰিলু নে নাই ভালদৰে আপোনালোকক উত্তৰ দিব পাৰিলু নে নাই কিবা যদি আপোনালোকে বুজি নেপালে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰিলু নে নাই হেতু জনাব আপোনালোকে আৰু লগতে মনত ৰাখিব এই ভিডিওটো যি সকলে শেষলৈকে চালে অশেষ ধন্যবাদ তেওঁলোকক আৰু চেনেলত যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ যদি এই ভিডিওটোত এতিয়ালৈকে লাইক কৰা নাই সকলোৱে এটা লাইক কৰিব আৰু আমাৰ ফেসবুকত চাই থকা বন্ধু বান্ধৱী খিনিয়ে যাতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লয় তাতে যেহেতু মই লাইভত থাকিম আজি গতিকে ফলো কৰি লব ফেসবুক ফ্ৰেন্ডছ খিনিয়ে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ইউটিউব চেনেলটোৰ লিংক দিয়া আছে ওপৰত গতিকে মই মিঠুৱে বিদায় মাগিছো এনেকুৱা ধৰণৰ ভিডিও নিতেও পাবলৈ আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি আকৌ গৈছো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম